ৰাজ্যত এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে নিৰ্লজ্জ বুলি আখ্যা দিছে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ, সেই সম্পৰ্কত নিৰ্লজ্জ যি ৰাজনীতি চলিছে, বতাহ চলিছে, সেই সম্পৰ্কত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা প্ৰথমতে ক'ব বিচাৰিছো যে আপুনি কৈছে যে সংবিধান চাইড কৰি ইমাৰ্জেঞ্চি দিয়া বুলি কৈছিল, আপুনি ভুল আছে। আপুনি এইটো নাজানে 352 ধাৰা 1 আছে, যিটো সংবিধান প্ৰদত্ত অধিকাৰ, যেতিয়া ৰাষ্ট্ৰপতিয়ে যদি দেশত যদি আইন শৃংখলা জড়িত পৰিৱেশৰ সৃষ্টি হয় তেতিয়াহ'লে ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে। কিন্তু দুখৰ কথা কি জানে, যেতিয়া 1977 যে ইমাৰ্জেঞ্চিৰ কথা কৈছিল সেয়াটো আছিল আচলতে দেশত জৰুৰী অৱস্থা ঘোষণা এইকাৰণে হৈছিল যে জৰুৰী অৱস্থাৰ প্ৰয়োজন হৈ পৰিছিলে। কিন্তু এতিয়াতো অসমতে ধৰি গোটেই সৰ্বভাৰতত কিন্তু অঘোষিত ইমাৰ্জেঞ্চি চলিছে, সেয়া কথা সকলোৱে জানে। সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছো যে আপুনি নিৰ্লজ্জ বুলি কৈছিল, আচলতে নিৰ্লজ্জ ক'ত আপুনি নিজে ভাবকচোন। আপুনি কৈছিল 2021 চনৰ পিছত আপুনি নিৰ্বাচন নেখেলে, তাৰ পিছত আপুনি নিৰ্বাচন খেলিছে। আপুনি আহিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয়নে নহয় আপুনি নিজে ভাবি চাওক। যিগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে মোদীক হেনো ঠেলালা ৰিস্কালাই চৰিয়াব, আৰু আপুনি হয়তো এগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিয়ে মোদীক কটাক্ষ কৰিবলৈ আপুনি তেজপুৰৰ এখন সভাত কৈছিল যে গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয়। গতিকে সেইগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি মোদীৰ ভৰিত পৰি নিজে ৰাজনীতি কৰি থাকিবলগীয়া হৈছে। আজি মোদীৰ ভৰি চালে কি আপুনি ৰাজনীতি কৰিবলগীয়া হৈছে। গতিকে নিৰ্লজ্জকণ আপুনি অলপ ভাবি চাওক। আপুনি বহুত ডাঙৰ ডাঙৰ কথা ক'ব বিচাৰে, কিন্তু আপুনি কোৱা এটা কথা আপুনি ৰাখিব পাৰিছেনে পৰা নাই কওক। আপুনি কৈছিলে যে বছৰি 1 লাখকৈ চাকৰি দিম বুলি কৈছিলে, কিন্তু আপুনি পাৰিলেনে? আপুনি কিমান চাকৰি দিলে? এতিয়ালৈ 1 লাখ চাকৰি দিব পৰা নাই। কিন্তু কংগ্ৰেছৰ দিনত 4.5 লাখতকৈ অধিক চাকৰি দিয়া হৈছিল, সেইটো কথা আপুনি ভালকৈ জানে। গতিকে নিৰ্লজ্জকণ আপুনি নিজে চাওক। আজি 4টা বছৰ হৈ গ'ল, কিন্তু আপুনি 1 লাখ চাকৰি দিব নোৱাৰিলে। আপোনাৰ হিচাপত 4 লাখ চাকৰি দিবলগীয়া আছিল, আপুনি কিন্তু নোৱাৰিলে। আপুনি বিধানসভাৰ মজিয়াত 2016 চনত চিঞৰি কৈছিল আপুনি হেনো কোনো হিতাধিকাৰী ৰাজনীতি নকৰে, কিন্তু আজি আপুনি সেই হিতাধিকাৰী ৰাজনীতিৰ আচলতে আপুনি ডাঙৰ ডাঙৰ কথা ক'ব লগা হৈছে যে কংগ্ৰেছৰ দিনত অমুক নাছিল, আমাৰ দিনত অমুক আঁচনি আছে। কিন্তু আপুনি কৈছিলে ন যে হিতাধিকাৰী ৰাজনীতি নকৰে, কৰ্মমুখী ৰাজনীতি কৰিম বুলি কৈছিল। গতিকে নিৰ্লজ্জকণ আপুনি নিজে ভাবি চাওক। আৰু বহু কথা আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক মই সুধিব বিচাৰিছো আপুনি কাক নিৰ্লজ্জ বুলি কৈছে? যিটো দলক, সেই যিটো দলে এটা বোকাৰে লুটুৰি পুটুৰি হোৱা এগৰাকী সাধাৰণ হাৱাই চেণ্ডেল পিন্ধা ল'ৰা এজনক আজি মন্ত্ৰী বনালে, বিধায়ক বনালে, আৰু আজি গৈ আপুনি বেলেগ দলত গৈও মুখ্যমন্ত্ৰী হ'ব পাৰিলে, আৰু তাৰ পিছত আপুনি কেনেকে ক'ব পাৰিলে যে সেই দলটো নিৰ্লজ্জ? আপুনি আচলতে আপুনি নিজে ভাবি চাওক। সঁচাতে নিৰ্লজ্জ কোন? মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ গোচৰত অভিযুক্ত সেই ব্যক্তিজন নে সেই সময় কটন কলেজৰ হোষ্টেলত যাৰ হোষ্টেলৰ কোঠাত আৰক্ষীয়ে পিস্তল উদ্ধাৰ কৰিছিল সেইজন ব্যক্তি, নে ছাত্ৰ সন্থা আলফাৰ নামত ধন দাবী কৰি পাণবজাৰ চানমাৰী আৰক্ষী থানাৰ লকাপত থকা ব্যক্তিজন নিৰ্লজ্জ নে কংগ্ৰেছ দল নিৰ্লজ্জ? আপুনি নিজে ভাবি চাওক। আপুনি ভাবি চাওক যে নিজৰ ক্ষমতা ব্যৱহাৰ কৰি নিজৰ পত্নীৰ সম্পত্তি বিস্তাৰৰ কাৰণে আপুনি যেনেকৈ লাগি হৈছে আমাৰ অসমৰ কৃষকসকলৰ পেটত লাঠ মাৰি বঙৰাত 29 বিঘা, কলিয়াবৰত 106 বিঘা, আৰু মাজুলীত মিচিং জনজাতীয় লোকসকলৰ পেটত লাঠ মাৰি 28 বিঘা, আকৌ চাহ জনজাতীয় লোকসকলৰ পেটত লাঠ মাৰি বিঘা এখনৰ পিছত এখন বাগিচা নিজৰ নামত, নিজৰ পত্নীৰ নামত কৰি দিয়ে ব্যক্তিজন নিৰ্লজ্জ নে কোন নিৰ্লজ্জ? আপুনি কওক। আপুনি বহুত কংগ্ৰেছক কৈছে, কংগ্ৰেছ দলৰ গোটেই 1947 পিছত 1947 পৰা 1916লৈকে মাত্ৰ 40,000 কোটি টকাৰ ধাৰ আছিল, আৰু আজি আপুনি 1.5 লাখ কোটিতকৈ বেছি ধাৰ ল'বলৈকে অসমখনক জুৰুলা কৰা ব্যক্তিজন নিৰ্লজ্জ নে কোন নিৰ্লজ্জ? আপুনি ভালকৈ ভাবি চাওক। আপুনি যি ডাঙৰ ডাঙৰ কথা কৈছিল সেইখিনি কথা কৰিব পাৰিছে নে পৰা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? তাৰ পিছত আপুনি কোন নিৰ্লজ্জ ক'ব? আচলতে নিৰ্লজ্জ কোন ৰাইজে বিচাৰ কৰিব। সেইকাৰণে মই ৰাইজৰ মাজলৈ এৰি দিছো যে নিৰ্লজ্জ কোন কওক, আপোনালোকে ৰাইজে ক'ব। এতিয়া এই যে পাণবজাৰ, এই যে চানমাৰী আৰক্ষী থানাৰ লকাপত আলফা ছাত্ৰ সন্থাৰ নামত ধন দাবী কৰি লকাপত সোমাই থকা ল'ৰাজনৰ সেই বোকাৰে লুটুৰি পুটুৰি চলাটো চাইড কৰি এক নিকা পৰিষ্কাৰ চলা পিন্ধাই হাতত কলম কাগজ তুলি দি বিধায়ক মন্ত্ৰী বনোৱা জন
নিৰ্লজ্জ নে সেইগৰাকী বাৰু নিৰ্লজ্জ আছিল আপুনি নিজে ভাবক যিগৰাকী ব্যক্তিয়ে এগৰাকী যিটো দলে এগৰাকী হাৱাই চেপেলৰ চেণ্ডেল পিন্ধা বুলি কৈ তেওঁ নিজকে কয় সেইজনক বিধায়কৰ পৰা মন্ত্ৰী বনালে তাৰ পিছত যদি তেওঁ সেই দলটোৰ কথা কয় তাৰ পিছত ৰাইজে বিচাৰ কৰিব যে কোন নিৰ্লজ্জ আচলতে নিৰ্লজ্জ কোন হিমন্ত বিশ্ব শৰ্মাৰে আপুনি নিজে ভাবি চাওক ৰাইজেও এতিয়া হিচাপ কৰিবলৈ লৈছে যে কোন নিৰ্লজ্জ যাৰ ভৰিত ধৰি আপুনি বিজেপিত গৈছে তাকো আপুনি লাঠ মাৰিছে যাৰ যিগৰাকী মুখ্যমন্ত্ৰীৰ লগত থাকে আপুনি মন্ত্ৰী হয় বিশাল সম্পত্তিৰ অধিকাৰী হল শক্তিশালী হল সেইবিলাকক আপুনি লাঠ মাৰিছে সকলোৱে দেখিছে কিন্তু নিৰ্লজ্জ কোন সেই কথা ৰাইজে বিচাৰ কৰিব আৰু মই হিমন্ত বিশ্ব শৰ্মাক আপোনাক কৈছো আপুনি যেতিয়া শুব এবাৰ চকু মুদি ভাবিব আচলতে নিৰ্লজ্জ কোন